হেল্ল' ভিউৱাৰ্ছ, মই জিয়াউৰ ৰহমান। আপোনালোকে চাই আছে আছাম এগ্ৰ ইউটিউব চেনেল। ভিউৱাৰ্ছ, আজি আপোনালোকক এখন ধুনীয়া ছাগলীৰ ফাৰ্ম দেখাম। তো ফাৰ্মখন একচুৱেলি বঙাইগাঁৱৰ দাদা এজনৰ। তো দাদাজনে আজি আমাক হোৱাটছআপৰ যোগেদি ভিডিঅ'বোৰ প্ৰেৰণ কৰিছে আৰু দাদাজনে কিবা ক'ব আৰু ফাৰ্মখন দেখাব আপোনালোকক। নমস্কাৰ, মোৰ নাম অৰিন্দম। মই বঙাইগাঁৱত থাকোঁ। বঙাইগাঁৱত মোৰ ঘৰ। বঙাইগাঁৱত আমি এটা সৰু সুৰা ছাগলীৰ ফাৰ্ম চলাই আছোঁ। আজি আপোনাক এই ভিডিঅ'ত মোৰ ফাৰ্ম, মোৰ ছাগলী, মই কেনেকৈ ছাগলীক ৰাখোঁ, কি কৰোঁ, ষ্টল ফিডিঙত কেনেকৈ পোহোঁ, কি ছাগলী বেচিব লগা আছে, সেইবিলাক চব দেখুওৱা হ'ব। এইখন মোৰ ফাৰ্মৰ বেনাৰ, আপোনাক এটা ক্ল'জ আপ দি আছোঁ। এইবিলাক ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট চেউৰী ছাগলী। এই এনেকুৱা ধৰণৰ ষ্টেণ্ডত খোৱা হয়, ষ্টল ফিডিং। বাৰবাৰী, পিয়ৰ বাৰবাৰী। আমাৰ ছাগলৰ ৰাতি থকাৰ ব্যৱস্থা এনেকুৱা। এই খেৰৰ ঘৰ বনাই লৈছোঁ, ফেন লগোৱা আছে, এনেকুৱা বেড লগোৱা আছে, এনেকৈ বাচ্চা থওঁ। মানুহে কয় ছাগলৰ কাৰণে চাংঘৰ লাগে, কিন্তু আমি এনেকেই ছাগল পুহি আছোঁ। ইয়াৰ ওপৰত ছাগলগিলা ৰাতি বহে। বাচ্চাগিলা আমি 1.5 মাহ 2 মাহলৈকে এনেকৈ থওঁ, যাতে ছাগলে যাতে মাৰামাৰি কৰিব নোৱাৰে। এইটো এটা পাৰ্টিশ্যন। এই যে বাচ্চাগিলা দিনত এনেকৈ থোৱা হয় এইটো পাৰ্টিশ্যনত। এইফালে কঁঠালৰ পাতৰ দালি দিয়া হৈছিল, এতিয়া গুচোৱা হ'ব আবেলি। দিনটো বাচ্চাগিলা এনেকৈ থাকে, ইয়াতে ঘাঁহ দিয়া হয়। এইগিলা বাচ্চা তলত ইটা পাৰা আছে। এইগিলা চব বাৰবাৰী ক্ৰছ। আমাৰ 2 মাহ 3 মাহ 4 মাহ এনেকুৱা বয়স। কিছুমান লোকেলো আছে ইয়াতে, এইবিলাক লোকেল। এইবিলাক ক্ৰছ, বাৰবাৰী আৰু আমাৰ লোকেলৰ ক্ৰছ। এইটো লোকেল, এইটো বাৰবাৰী আৰু লোকেলৰ ক্ৰছ, ফিমেল। সেইটো এটা মেল, বাৰবাৰী আৰু লোকেল ক্ৰছ মেল। এটা ফিমেল। এইটো লোকেল আৰু বাৰবাৰীৰ ক্ৰছ মেল, এইটো ফিমেল। যিগিলা পাখৰা আছে এইগিলা বাৰবাৰী ক্ৰছ। এই দুটা বাৰবাৰী ক্ৰছ মেল, বয়স মোটামুটি 1 মাহ 2 দিন। এইটো ৰাতি গাখীৰ খুৱাই এনেকৈ থোৱা হয়। সন্মুখত জেগা আছে, ছাগলবিলাক দিনটো খোলা থাকে, খোৱা লোৱা কৰে। তাতে আমাৰ এটা পাঠা। এইটো ব্ৰিডাৰৰ পাৰ্টিশ্যন। এইবিলাক আমাৰ ব্ৰিডাৰ। এইটো বিটেলৰ ব্ৰিডাৰ, 6 দাঁত, 40 ইঞ্চ হাইট। ইয়াৰ নাম ৰেম্বো। এইফালে আমাৰ বাৰবাৰীৰ পিয়ৰ বাৰবাৰী ব্ৰিডাৰ টাইগাৰ। এই যে এইটো টাইগাৰ অলপ মাৰামাৰি কৰে। এইবিলাকত বহা হয় ব্ৰিডাৰক, দিনটো ইয়াতে থাকে। তাৰপিছত ইফালে এনেকৈ যাই পেলাই তাহাঁতৰ থকা জেগাটো। এইটো তাহাঁতৰ থকা জেগা আমাৰ দুটা ব্ৰিডাৰৰ। এইবিলাক ষ্টেণ্ড বনোৱা হৈছে খোৱাৰ, তাহাঁতক খাব দিয়া হয়। এটা পাৰ্টিশ্যন কৰা হৈছে মাজতে। এই পাৰ্টিশ্যন এইফালে
এইফালে এইখন বহা জেগা তাহাঁতৰ এইখন ষ্টেণ্ডত খাব দিয়া হয় এইটো পাৰ্টিশ্যনত ইফালে একটা আৰু এইফালে এটা পতা পাঠা খাচী এইগুলো থোৱা হয়